Hi friends, welcome to my Roy Academy. So আজি আমি কি পঢ়িম? বেছি টানো নহয় এইটো, কিন্তু জানিব লগা বস্তু। এইটো এডিএইট আহে, যেনেকৈ তোমাৰ ধৰি লোৱা কোৱাড্ৰিলেটাৰেল দিলে, তাত সুধিলে নাম্বাৰ অফ ডায়েগনেলছ অফ কোৱাড্ৰিলেটাৰেল। তো এটা ফৰ্মুলা থাকে সৰু চাই। ফৰ্মুলাটো কি হ'ল আমাৰ n-3 ডিভাইডেড বাই 2. সো n কি বুজায়? নাম্বাৰ অফ ছাইডছ অফ পলিগন। ধৰি তোমাক যদি সোধে পেণ্টাগন, তো পেণ্টাগনৰ নাম্বাৰ অফ ছাইডছ কিমান হয়? 5. ইয়াত দি দিছোঁ। কোৱাড্ৰিলেটাৰেল তোমাৰ নাম্বাৰ অফ ছাইড কিমান হয়? 4. পেণ্টাগনৰ কিমান হয়? 5. হেক্সাগন 6. হেপ্টাগন 7. অক্টাগন কিমান হয়? 8. নেনাগনৰ কিমান হ'ব? 9. ডেকাগনৰ 10. সো n মানে কি বুজাইছিলোঁ? নাম্বাৰ অফ ছাইডছ। আৰু তোমাৰ বাকী তোমাৰ যদি পেণ্টাগন হ'লে তো 5 লিখিবা, হেপ্টাগন হ'লে 7 লিখিবা, নেনাগন হ'লে 9 লিখিবা। সেনেকৈ চেম প্ৰচেছ এজ ইউজুৱেল যাই থাকিব। তোমাক যি সোধে তুমি সেইটো লিখিলে হ'ল। সো তোমাৰ এতিয়া আমি কোৱাড্ৰিলেটাৰেল যদি ফৰ্মুলাটো বহাওঁ, ইয়াত যদি 4 3 বহাওঁ, কিমান হ'ব এনচাৰ? ইয়াত হ'ব 2. দেন 5 হ'লে ইয়াৰ চেমে হয়, 5 হ'ব। 6 হ'লে কিমান হ'ব? 9. 7 হ'লে 14. 8 হ'লে 20. 9 হ'লে 27. আৰু 10 হ'লে 35. তোমালোকে এইখিনি বস্তু ইয়াত পুট কৰি চাব পাৰা, আৰু ডায়েগনেলছবিলাক ইয়াত ওলাই যাব। আৰু তোমালোকে যদি নন ষ্টপ কৰি থাকা, তোমালোকে সেইটো মনত হৈ যাব। কিন্তু এই বস্তুটো, এই ফৰ্মুলাটো মনত ৰাখিবা তোমালোকে। আৰু এইটো এডিএইট আহি থাকে। চ' দিছ ইজ ইম্পৰ্টেণ্ট। থেংক ইউ।